অসমত ভয়ংকৰ বান পৰিস্থিতি তিনিখন জিলা শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটত প্ৰলয়ংকাৰী বানে এক অতি ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিছে। ইতিমধ্যে চৰকাৰী হিচাপ মতেই 89গৰাকী মানুহৰ মৃত্যু হৈছে, তাতকৈ বহুত বেছি হেৰাই থকা মানুহৰ সংখ্যা ইয়াৰ লগত যদি সংযুক্ত কৰে 150 পৰা 200 মানুহৰ এই সংখ্যা হ'ব। কিন্তু এই পৰিস্থিতিত আপোনালোকে সকলোৱে জানে যে আমি অসমৰ ৰাইজে বিচাৰিছিলোঁ দিল্লীৰ এই ক্ষেত্ৰত সহযোগিতা। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী আহি পৰিস্থিতি পৰ্যবেক্ষণ কৰিব, সাহায্য প্ৰদান কৰিব, পেকেজ ঘোষণা কৰিব, কিন্তু ৰাইজৰ দীঘলীয়া হেঁচা, সকলো ৰাইজে বহুত দিন কৰি থকা প্ৰতিবাদৰ পিছত অৱশেষত আমাৰ অসমৰ মাজলৈ JP নাড্ডা আহিল 20 দিনৰ পাছত। বানপানী হৈ যোৱাৰ 20টা দিন অতিক্ৰম কৰিলে আৰু JP নাড্ডা অৱশেষত অসমৰ ৰাইজৰ খং, অসমৰ ৰাইজৰ প্ৰতিবাদ আৰু সমগ্ৰ কথা বতৰাবোৰ পৰিস্থিতি সম্পৰ্কত ৰাইজে বিভিন্ন ধৰণৰ বক্তব্য ৰখাৰ পিছত আহিবলৈ বাধ্য হ'ল। আপোনালোকে জানি আচৰিত হ'ব যে পাকিস্তানত বানপানী হ'লেও আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰে। আপোনালোকক মই এই গোটেই কথাটো দেখাব খুজিছোঁ। এইটো টুইটৰ যিটো টুইট কৰিছে, পাকিস্তানত বানপানী হওঁতেও আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টুইট কৰিছিলে আৰু লগে লগে টুইট কৰিছে। পাঞ্জাৱত কৰিছে, আমি বেয়া পোৱা নাই, পাঞ্জাৱো খুব ভয়াৱহভাৱে আক্ৰান্ত হৈছিলে। তাৰ পাছত আৰু অসমত বানপানী হোৱাৰ পাছত তেওঁলোকৰ টুইট কৰিবৰ কাৰণে, দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰিবৰ কাৰণে এসপ্তাহ ৰ'ব লগা হ'ল। তাকো দেশৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰি যোৱা যিকেইগৰাকী আমাৰ MP আছে তেওঁলোকক লগ পাই, তেওঁলোকক লগ কৰা যিখন ফটো, এইখনত তেওঁলোকে ফটো দুখন পোষ্ট কৰিয়ে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰিলে। এতিয়া অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী যিকোনো সময়ত আহি থাকে, আমি ভাল পাওঁ, বেয়া নাপাওঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে এই তালিকাখন হাতত লৈয়ে থাকে। ঝুমুৰ চাবলৈ আহে, বাগৰুম্বা চাবলৈ আহে, বিহু চাবলৈ, আমি ভাল পাওঁ, বেয়া নাপাওঁ। দেশৰ প্ৰধানমন্ত্ৰী যিমান অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ আহিব, সিমানে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে ভাল পাব। এ ফৰ আছাম বুলি যেতিয়া কৈছিলে তেতিয়াও অসমৰ ৰাইজে ভাল পাইছিল। যেতিয়া কৈছিল যে উত্তৰ পূৰ্বাঞ্চল অষ্টলক্ষ্মী, তেতিয়াও মানুহৰ বিৰাট এটা আশাৰ এটা বতৰা আছিল। এটা ভিডিঅ' আপোনালোকক দেখুৱাব খুজিছোঁ। গতিকে এইটো আপোনালোকৰ দেশৰ গৃহমন্ত্ৰীৰ মন্তব্য শুনিলে 5 বছৰত বান সম্পূৰ্ণৰূপে মুক্ত কৰি দিব। তাৰ পাছত আপোনালোকক ক'ব খোজা কথা এইটোৱে, এই যে তেওঁলোকৰ এখন সংকল্প পত্ৰ, এনেকুৱা এটা এডভাৰটাইজমেণ্ট কৰিছিলে সংকল্প পত্ৰত, 18,000 কোটি টকা বিনিয়োগ কৰি অসমক বানমুক্ত কৰিব। 18,000 কোটিতকৈ বেছি বানমুক্ত অভিযান তেওঁলোকে আৰম্ভ কৰিব আৰু অসমক বানমুক্ত কৰিব। কিন্তু এতিয়া কথা হ'ল যে বানমুক্তটো কৰিব পৰাই নাই, পুখুৰী খান্দি বানমুক্ত কৰিম বুলি কৈছিল। কিন্তু মূল কথাটো হ'ল যে অসমলৈ আহিবৰ কাৰণে 20 দিন লাগিলে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী এগৰাকীক। অসমলৈ আহিবৰ কাৰণে, অসমৰ সম্পৰ্কত ক'বৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীক টুইট কৰিবৰ কাৰণে এসপ্তাহ সময় লাগে। এইটো কেনেকুৱা ধৰণৰ কথা? আৰু অসমৰ এই বান পৰিস্থিতিত ৰাইজে যেতিয়া পেকেজ বিচাৰিছে, আমাৰ পাব লগা পইচা দিবৰ কাৰণে ৰ'ব লগা হ'ল। আৰু এইখন যদি চাই দেখিব, ইয়াত অসমক SDRFৰ পইচা, আমাৰ পাব লগা পইচা 389.35 কোটি টকা দিছে। অথচ য'ত বানপানী হোৱা নাই, আপুনি হিচাপ কৰি লওক, গুজৰাটক 500 কোটি টকা দিছে, উৰিষ্যাক 500 কোটি টকা দিছে, মহাৰাষ্ট্ৰক 500 কোটি টকা দিছে, য'ত এতিয়া বানপানী হোৱা নাই। কিন্তু আমাক পাব লগা পইচা, আমাক প্ৰপ'জেল দিছে, SDRFৰ প্ৰপ'জেল আপুনি চাব। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দি থোৱা ধন 2025-26 834.40 কোটি টকা। 2024-25তো যেতিয়া দিছিলে তেতিয়া 795.20 কোটি টকা, তেতিয়াও 716 কোটি টকাহে তেওঁলোকে মুকলি কৰি দিছিলে। 2023-24তো 756.80 কোটি টকা, সেইবাৰো তেওঁলোকে আবণ্টিত ধনৰ তেওঁলোকে সিদ্ধান্ত লোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে 680 কোটি টকা তেওঁলোকে আমাক দিছিল। গতিকে এতিয়া কথা হ'ল যে এই ধৰণৰ দৃষ্টিভংগী দিল্লীৰ কিয়?
আমি কিয় ক'ব লগা হয় যে বানপানী, এই ভয়ংকৰ বানপানীৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী নাহে কিয়, এই প্ৰশ্ন কিয় কৰিব লগা হয়? তাৰমানে আৰু মানুহ মৰিব লাগিব নেকি? 89 গৰাকী মানুহ মৃত্যু হ'ল, আৰু মৃত্যুৰ সংখ্যা আহিবলৈ বাকী। 3খন জিলা একেবাৰে সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত হ'ল। শিৱসাগৰ আৰু নাজিৰা এনেকুৱা দুটা সমষ্টি য'ত মানুহৰ ঘৰত পানী নোসোমোৱা মানুহৰ ঘৰৰ সংখ্যা একেবাৰে কম। মানুহে শূন্যৰ পৰা জীৱন আৰম্ভ কৰিব লাগিব। এই বানপানী প্ৰাকৃতিক বানপানী নহয়, মানুহে সৃষ্টি কৰা বানপানী। কয়লা চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, মাটি তাত মাটি খানি 4 লেনযুক্ত পথত মাটি দিয়াৰ ফলত হোৱা বানপানী, সৃষ্টি হোৱা বানপানী। এই বানপানী তাত মানে আমাৰ চিণ্ডিকেট চক্ৰই তাত তেওঁলোকৰ গছ কাটি তহিলং কৰাৰ ফলত সৃষ্টি হোৱা এই বানপানী। আপুনি দিখৌখন চাব, এইখন আগৰ দিখৌ, এখন আগৰ দিখৌ আৰু এইখন মাটি কাটি তহিলং কৰাৰ পাছত, কয়লা খান্দি, মাটি খান্দি, গছ খান্দি, শিলগুটি খান্দি তহিলং কৰাৰ পাছত এইখন দিখৌৰ উৎসৰ স্থলৰ এইটো এখন ছবি। এইখন আগৰ পুৰণা দিখৌ, যিখন দিখৌ ধুনীয়া দিখৌ, সুন্দৰ দিখৌ, শান্ত দিখৌ, য'ত কোনো ধৰণৰ গৰাখহনীয়াৰ প্ৰকোপ নাছিল। দিখৌক শান্ত দিখৌ বুলিয়ে গণ্য কৰিছিল। দিখৌ কেতিয়াও এনেকুৱা ধৰণৰ ধ্বংসাত্মক পৰিৱেশ কেতিয়াও সৃষ্টি কৰা নাই। এইখন এখন দিখৌ আৰু এইখন মানুহে ধ্বংস কৰা, কয়লা চিণ্ডিকেটেৰে ধনী হোৱা আমাৰ কিছুমান মন্ত্ৰী, তেওঁলোকৰ ৰঙহী বঙহী, তেওঁলোকৰ ঠিকাদাৰ, তেওঁলোকৰ চিণ্ডিকেটৰ লগত জড়িত হৈ থকা মানুহে ধ্বংস কৰাৰ পাছত ইয়াৰ দিখৌৰ উৎপত্তিস্থল। ভূটানৰ ওপৰত যিমান নদীবান্ধ বনাব, অৰুণাচল আৰু নাগালেণ্ডত যিমান নদীবান্ধ বনাব, আমি ডাউন ষ্ট্ৰীমত থকা মানুহ, আমি অসমতে আমি ডাউন ষ্ট্ৰীমত নামনি অঞ্চলত বসবাস কৰিছোঁ। চাব আপোনালোকে গুগল ইমেজ চাই দেখিব, মোৰ লগত আছেই, মই আপোনালোকক এতিয়া দেখুৱাব খোজা নাই। কিমান আমি নামনি অঞ্চলত থকাৰ পাছতো আমাৰ বানপানীক লৈ, এই লুণ্ঠন ৰাজক লৈ কোনো ধৰণৰ চৰকাৰ চিন্তিত নহয়। মুখ্যমন্ত্ৰীয়ে কালি ইৰেছপনচিবল, অদায়িত্বশীল মন্তব্য আগবঢ়াইছে। কৈছে যে বিহুবৰৰ নেপালী খুঁটিৰ মানুহসকলে এই ব্যৱসায়ৰ লগত জড়িত হৈ থকাৰ কাৰণেই হেনো এই তেওঁ কয়লা ব্যৱসায়টো বন্ধ কৰিব খোজা নাই। মোৰ প্ৰশ্ন, নেপালী খুঁটিৰ মানুহে কয়লা ব্যৱসায় কৰি ধনী হৈছে নেকি? নেপালী খুঁটিৰ মানুহে তেওঁলোকে তাত ডায়েৰী ফাৰ্ম আছে। মিনিমাম ন্যূনতম 10গৰাকী, মানে 10জনী জাৰ্চিৰ পৰা, গিৰ গাইৰ পৰা আৰম্ভ কৰি 50জনীলৈকে, 1000তকৈ বেছি জাৰ্চি গাই তাত মৰিছে। তেওঁলোকে কি কৰিছে? তেওঁলোকে সমগ্ৰ শিৱসাগৰ জিলাত গাখীৰ দিয়ে, সমগ্ৰ শিৱসাগৰ জিলাত তেওঁলোকে শাক পাচলিৰ যোগান ধৰে, আৰু আপুনি তেওঁলোকক বদনামী কৰি দিব খুজিছে। মৰাৰ পিছতো আপোনালোকে তেওঁলোকক এৰি দিয়া নাই। আপুনি নিজৰ মানে এইটো এনেকুৱা হৈছে, নিজৰ পেটৰ বিষ ঢাকিবৰ কাৰণে বেলেগৰ খাদ্যৰ ওপৰত বদনাম দিয়া কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। এইটোতো উচিত কথা নহয়। এইটো নেপালী খুঁটিৰ মানুহকো পোনপটীয়াকৈ আক্ৰমণ কৰিছে, এইটো তেওঁলোকক অপমান কৰিছে। মৃত্যু উপত্যকাত পৰিণত হোৱাৰ পাছতো নেপালী খুঁটিক তেওঁলোকে ৰেহাই দিয়া নাই মুখ্যমন্ত্ৰীয়ে। তাৰমানে দুখ বেলেগক জাপি দি নিজে উদৰ পূৰাই খোৱাৰ যিটো কথা, পাহাৰ ধ্বংস কৰাৰ কথা, যিটো পাহাৰ ধ্বংস কৰি কয়লা চিণ্ডিকেট কৰি, শিলৰ চিণ্ডিকেট কৰি, কাঠৰ সেইফালে গ্ৰীণ প্লাই ইণ্ডাষ্ট্ৰী বহাই তেওঁলোকৰ লগত গোপন বুজাবুজি কৰি টকা সংগ্ৰহ কৰাৰ তেওঁলোকৰ যিটো অভিলাষ, সেইটো পূৰণ কৰাৰ চিন্তা। আপোনালোকে জানি আচৰিত হ'ব, সেই অঞ্চলটোত, বিহুবৰ অঞ্চলটোত যেতিয়া পূৰ্ণাংগ তাতে শিলৰ খনন চলি আছিলে, তাত কিমান ক্ৰেচাৰ মেচিন আছিলে? 138টাৰ পৰা 148টালৈকে ক্ৰেচাৰ মেচিন। যেতিয়া কম হৈ গ'ল, যেতিয়া মানে নাগালেণ্ডৰ ভিতৰলৈ চিফ্ট কৰিব লগা হ'ল, এতিয়া 37টালৈ কমিছে ৰিচেণ্টলি একেবাৰে। গতিকে আমি এইখিনি সেইকাৰণে আহ্বান জনাইছোঁ যে এইটো এটা অসমৰ ৰাইজে জানিব খুজিছে, আমাৰ সকলোৰে জনাৰ অধিকাৰ আছে। ইয়াৰ এই ভয়ংকৰ মানুহে সৃষ্টি কৰা এই ভয়ংকৰ বানপানীৰ উৎস আৰু কাৰণ কি অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগিব। তালিবাজি কথাৰে আমাক ঠগিব নোৱাৰিব। বেলেগৰ দুখ বেলেগক জাপি দি মূল কাৰণৰ পৰা পলাবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰিব, স্পষ্ট কথা। সেইকাৰণে কৈছোঁ, তাৎক্ষণিকভাৱে জনাব লাগে বৃহৎ নদীবান্ধ ওপৰত আছেনে নাই। কয়লা খননৰ ফলত পাহাৰ তলত, যিটো ৰাইজে অভিযোগ কৰিছে, তলত মানে ধুন্দা হোৱাৰ কাৰণে তলত একেবাৰে হেৰি হৈ যোৱাৰ কাৰণে পাহাৰ 50 জেগাত 50 ঠাইতকৈ বেছি পাহাৰ খহিছে। য'ত কয়লাৰ খনন হৈছে তাতো খহিছে, য'ত কয়লাৰ খনন নাই হোৱা তাতো খহিছে। তাৰ কাৰণে ইটোৰ লগত সিটো অঞ্চলৰ সম্পৰ্ক থাকে। এটা প্লেট, এটা বেল্টৰ ওপৰতে মাটি থাকে। যেতিয়া ভাৰসাম্যতা হেৰুৱাই চাৰিওফালে হেৰুৱাই, এইটো স্বাভাৱিক কথা। কয়লা বহন কৰিবৰ কাৰণে
নৈৰ ওপৰত কাঠ পেলাই যেতিয়া তেওঁলোকে দলং বনাই লৈছে, সেই দলং যেতিয়া হৈ যায়, তেওঁলোকৰ কাম হৈ যায়, এই নৈৰ ওপৰত যেতিয়া বাটটো বন্ধ হৈ যায়, তাৰপিছত আৰু কয়লা চিণ্ডিকেটৰ মানুহে সেইটো বাটটো চফা কৰি দিবৰ কাৰণে চিন্তা চৰ্চা নকৰে, যাৰ ফলত এটা আৰ্টিফিচিয়েল ৰিজাৰ্ভাৰ সৃষ্টি হৈ তাৰো পিছতো ডিভাষ্টেশ্যন হোৱাৰ কথাও বহুতে আলোচনা কৰিছে। আমি কি হয় আমি নাজানো, এইটো চৰকাৰে জনাব লাগিব। চৰকাৰ মুখ্যমন্ত্ৰীয়ে ক'ব লাগিব কিয় এনেকুৱা ভয়ংকৰ পৰিস্থিতি হৈছে। এতিয়া আমি এটা বেলেগ বিষয়লৈ আহিব খুজিছোঁ। এতিয়া মুখ্যমন্ত্ৰীয়ে 15,000 টকাকৈ প্ৰাথমিকভাৱে দিম বুলি ক'লে, পিছত সৰজমিন তদন্ত কৰি আৰু দিম কৈছে। আমাৰ কথাটো সেইটো নহয়। যিখন মেনুৱেল ফাইনেন্সিয়েল এছিষ্টেঞ্চ, যিটো ডিজাষ্টাৰ মেনেজমেণ্টৰ নামত যিখন মানে তেওঁলোকৰ মেনুৱেল আছে, সেইখন মেনুৱেল ফাইনেন্সিয়েল এছিষ্টেঞ্চ ডিউৰিং ডিজাষ্টাৰ এখন মেনুৱেল, এখন চৰকাৰৰ এখন মেনুৱেল। ইয়াত কি ভাঙিলে কিমান পইচা পায়, মানুহ ঢুকালে কিমান পইচা পায় লিখা আছে। কিন্তু আমাৰ কথা হ'ল যে 2015 চনৰ মেনুৱেল, 2015 চনত ঘৰ বনাবৰ কাৰণে লগা ইটাৰ দাম, বালিৰ দাম, শিলৰ দাম, লোহাৰ দাম একে হৈ আছে নেকি 2026 চনত? মুখ্যমন্ত্ৰীক ক'ব কৈছোঁ। ইয়াত লিখা আছে, মই পৃষ্ঠা উলিয়াই পঢ়ি দিব পাৰোঁ। ইয়াত লিখা আছে মানুহ ঢুকালে 4 লাখ টকা পাব। ইয়াত লিখা আছে, আপোনালোকে চাব, ইয়াত লিখা আছে কোনোবা যদি মানুহ ডিজেবল পাৰ্চন কেনেবাকৈ হেৰি হয়, তেওঁলোকে 2.5 লাখৰ পৰা তেওঁলোকে 74,000ৰ পৰা 2.5 লাখ টকা পাব। হস্পিটেলাইজেশ্যনত তেওঁলোকৰ কাৰণে 5,400ৰ পৰা 16,000 টকা। ঘৰ ভাঙিলে, ঘৰ ৰিপেয়াৰিং কৰিবৰ কাৰণে 2,500 আৰু নহয় 2,500 টকা ৰিপেয়াৰিং ইনিচিয়েলি। তেওঁলোকৰ মানে কাপোৰৰ কাৰণে নহয়, তেওঁলোকৰ কাপোৰৰ কাৰণে, ঘৰ ৰিপেয়াৰিঙৰ কাৰণে কাপোৰ আৰু ঘৰত লগা বস্তু বাহানিৰ কাৰণে 5,000 টকা। এতিয়া শূন্য হৈ গৈছে। কাপোৰ কানি 2,500 টকাত পাব নেকি? ঘৰৰ ইউটেনচিল, ঘৰৰ প্ৰেছাৰ কুকাৰ, এটা প্ৰেছাৰ কুকাৰৰ দাম কিমান? 2,500 টকা দি ঠগিব খুজিছে নেকি? কণা হাঁহ পতান ধান দিয়া নিচিনাকৈ। ঘৰ এটা ভাঙিলে সেইটো দিনত 1,20,000 টকা এটা ঘৰ বনাবৰ কাৰণে, কেঁচা ঘৰ। সেই ডেমেজ ঘৰৰ ৰিপেয়াৰিঙৰ কাৰণে এইবোৰ, এই যিটো মেনুৱেল, এইখন যিখন এছিষ্টেণ্ট মানে ফাইনেন্সিয়েল এছিষ্টেঞ্চ ডিউৰিং ডিজাষ্টাৰ যিখন মেনুৱেল আছে, এইখন মেনুৱেল মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে কেবিনেট সপ্তাহে পাতে, 15 দিনে পাতে। এইবোৰ কেবিনেট পাতি থাকোঁতে বিভিন্ন ধৰণৰ খানা পিনা খাই ফটো আৰু ভিডিঅ' আপোনালোকেও ইতিমধ্যে প্ৰকাশ কৰিছে। গতিকে আমি ক'ব খুজিছোঁ, কেবিনেট পাতি তাৎক্ষণিকভাৱে এইখন মেনুৱেল সলনি কৰক। মানুহক 2026 চনৰ যিটো হাৰ, সেইটো সময়ত চাউলৰ দাম কিমান আছিল, আজি কিমান বাঢ়িলে? গেছৰ চিলিণ্ডাৰৰ দাম 420 টকা, 410 টকা আছিল, এতিয়া 1100 টকাতকৈ বেছি হ'ল। গতিকে 3 গুণ 4 গুণ বাঢ়িছে। টেক্স বঢ়াইছে আপোনালোকে, একেবাৰে আপোনাৰ খাজানা বঢ়াইছে আপোনালোকে 5%, 6%। টেক্স বঢ়াইছে অফুৰন্ত, আৰু জনগণে পাব লগা অধিকাৰ আপোনালোকে কমাই নিব 2015 চনৰ ভিত্তিত দিব। এইটো হ'ব নোৱাৰে। জগৰীয়া কোন এই বান পৰিস্থিতিৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত কি পদক্ষেপ লোৱা হ'ব? জৰীপ হৈছে নে নাই? বানৰ আচল কাৰণ কি? ক্লাউড ব্লাষ্ট বুলি, ডাৱৰ বিস্ফোৰণ বুলি প্ৰথমে কোৱা হৈছিল, ডাৱৰ বিস্ফোৰণ এতিয়া নহয় বুলি কৈছে। শিল খান্দি পেলোৱাৰ কথা ওলাইছে। ছবিবোৰ তেনেকৈ এতিয়া ওলাই আছে। শিল খনন, কয়লা খনন, বিভিন্ন কথা ওলাইছে। এইবোৰ কথাৰ যুক্তিযুক্ততা, এইবোৰ কথা ৰাজনীতি নকৰাকৈও আঙুলি দিয়াৰ নিশ্চয় প্ৰয়োজন আছে। চাওক, মই একমত, ৰাজনীতি নকৰোঁ। উজনি অসমত যি বানপানী হৈছে তাত সহমৰ্মিতা সকলো দলৰ আছে। আমি জনে যি পৰ্যায়ত সহায় কৰিব বিচাৰিছে সহায় কৰি আছে, কিন্তু কথাটো হ'ল যে আলোচনা কৰিব লাগিব। আলোচনা, এই বিপৰ্যয় কিয়, এই বানপানী কিয় হ'ল, এইটো বানপানী, এইটো ৱেডাৰ মেন মেড ডিজাষ্টাৰ নেকি, এইটো মেন মেড ডিজাষ্টাৰ নে গড মেড ডিজাষ্টাৰ, এই কথাটো আমাক আলোচনা কৰিব লাগিব। যদি মেন মেড ডিজাষ্টাৰ, তাৰ ট্ৰিটমেণ্ট আমি কৰিব লাগিব। গড মেড ডিজাষ্টাৰ হ'লে আপোনাৰ বিয়ণ্ড দ্য কণ্ট্ৰল, আপুনি কৰিব নোৱাৰে। গতিকে আমি কি ক'ব বিচাৰিছোঁ, আমি ৰাইজৰ দল ক'ব বিচাৰিছোঁ এইটো মেন মেড ডিজাষ্টাৰ। কাৰণটো হৈছে যে মেন মেড ডিজাষ্টাৰ এই কাৰণে অবৈধভাৱে কয়লা খনন হৈছে, অবৈধভাৱে নাগালেণ্ডত, অসমতো হৈছে, নাগালেণ্ডতো হৈছে, মানিছে বা নাগালেণ্ডতো বেলেগৰ চৰকাৰ নহয়, বিজেপিৰ চৰকাৰে, বিজেপি ৰাজনীতি কৰিব খোজা নাই, কিন্তু ফেক্টছখিনি ক'ব লাগিব। কিয় হ'ল এইটো বানপানী? একচুৱেলি ডেফিনিশ্যন যদি বানপানী, মই বানপানীত অভ্যস্ত নামনি অসমত, কোনোবা দিন 1 ফুট বানপানী বাঢ়ে, কোনোবা দিন 4 ইঞ্চি বাঢ়ে, কোনোবা দিন 6 ইঞ্চি বাঢ়ে, কিন্তু এইটো কিন্তু হঠাৎ কৰি আহিছে। এইটো আমাৰ ঘৰুৱা ভাষাত ইয়াক ঢল বুলি কোৱা হয়। হঠাৎ কৰি ৰাতাৰাতি যিটো আহে,
কথা এইটো তেনেকুৱা চুনামি যেনেকৈ আহে ঠিক তদ্ৰুপভাৱে এইটো আহিছে হঠাৎ মুদছৰ ওচৰ পাইছে সেই কথাটো আমি কিয় সেইকাৰণে কৈছোঁ যে মেন মেড ডিজাষ্টাৰ এইকাৰণে অবৈধ কয়লা খনন আৰু অবৈধ শিল খননৰ কাৰণে ডাঙৰ ডাঙৰ পুখুৰী হৈছে পাহাৰত সেই পাহাৰবিলাকত পানী জমা হৈছে কোনোবা ঠাইত নৰম মাটি পাইছে তাৰ পৰা খহি আপোনাৰ পানীখিনি ওলাই নামনি ফালে ডাউন ফালে আহিছে আৰু অসম হৈছে এটা অৰুণাচল কওক আৰু নাগালেণ্ডৰ কওক লেণ্ড সেইকাৰণে লেণ্ড ফালে পানীটো আহিছে দ্বিতীয় নম্বৰ কথাটো হৈছে যে আমি যিবিলাক নদী বান্ধ দিছোঁ এই নদী বান্ধৰ আমাৰ পৰ্যায় আলোচনাৰ প্ৰয়োজন আছে এই নদী বান্ধত মই আনিছুৰ নদী বান্ধৰ কথাটো ক'ব মোৰ আমাৰ লগত ৰাইজৰ দলৰ আনিছুৰ ৰহমান অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক সুনীল ডেকা বিজেপিৰ মুখপাত্ৰ মানস শৰণীয়া আৰু কংগ্ৰেছৰ মুখপাত্ৰ বনদীপ দত্ত মই বনদীপ দত্ত আপোনাৰ ওচৰলৈ আহিছোঁ আজি আপুনি ক'ব বাৰু মই আহিম আপোনাৰ ওচৰলৈ বনদীপ দত্ত প্ৰথমটো ৰিমাৰ্ক আপোনাৰ পৰা লৈছোঁ যে এই যিটো কিছু সময় পূৰ্বে আমাৰ আনিছুৰ ৰহমানে ক'লে মেন মেড ডিজাষ্টাৰ আৰু মেন মেড ডিজাষ্টাৰৰ কাৰণে ৰেছপনচিবিলিটি কোনোবাই নহয় কোনোবাই ল'ব লাগিব ৰাজনীতি নকৰাকৈ হ'লেও কথাটোৰ আলোচনা কৰিব লাগিব আৰু বহুতেতো ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ কথাও লিখিছে যে যিসকলে এই ধৰণৰ কামত লিপ্ত তেওঁলোকৰ কোনোবাই এতিয়া সাহাৰ্য বিলাবলৈ গৈছে অবৈধ খননত জড়িত থকা মইতো পোনপ্ৰথমে কি এইখন জিলাত বা অসমত যিসকল মানে বান বিধ্বস্ত অঞ্চলসমূহ আছে তাৰ প্ৰতিগৰাকী নাগৰিকলৈ আমি জাতি ধৰ্ম দল নিৰ্বিশেষে আমি তেওঁলোকৰ সহমৰ্মিতা প্ৰকাশ কৰিছোঁ আৰু আমি তেওঁলোকৰ ওচৰত সাহস হৈছোঁ আৰু আপোনালোকে এইটো মনত এটা সাহস বান্ধি লওক যে অসমৰ প্ৰতিগৰাকী নাগৰিকে আপোনালোকৰ লগত আছে প্ৰতিজন অসমীয়া মানুহ আজি আপোনালোকৰ লগত আছে প্ৰথম কথা মই 2025 চনৰ মানে যোৱা বছৰ 17 ডিচেম্বৰত দিল্লীত প্ৰেছ ক্লাব অফ ইণ্ডিয়াত মই এখন সংবাদমেল মই আহ্বান কৰিছিলোঁ চিভিক এণ্ড ছ'চিয়েল আক্টিভিষ্ট কংগ্ৰেছৰ তৰফৰ পৰা তাত মিনিষ্ট্ৰী অফ মাইনিং তেওঁলোকৰ এখন ৰিপৰ্টৰ আধাৰত মই কিছু তথ্য তাত দাঙি ধৰিছিলোঁ কিছু এনালাইচিছ কৰিছিলোঁ আৰু তাতো কিছুমান বিশিষ্ট মানুহ আহিছিলে এই বিষয়বোৰ জনা কিছুমান মানুহ আহিছিলে তেওঁলোকে নিজৰ কথাবোৰ কৈছিলে মই মূলতঃ এইটোৱে কথা ক'ব খুজিছিলোঁ যে মিনিষ্ট্ৰী অফ মাইনিঙে যিখন ৰিপৰ্ট তেওঁলোকে বনাইছে সেই ৰিপৰ্টখন আছিলে যে অসম বা উত্তৰ পূৰ্বাঞ্চলত কিমান ধৰণৰ খনিজ পদাৰ্থ আছে কোন অঞ্চলত আছে কোন অঞ্চলত কোনটো খনিজ পদাৰ্থ আছে আৰু কোনটো খনিজ পদাৰ্থৰ গোটেই বিশ্বত তাৰ কিমান দাম কিমান মূল্য এই ধৰণৰ এখন টোটাল এখন ৰিপৰ্ট আৰু আমি আচৰিতভাৱে সেই ৰিপৰ্টখন আৰু পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত চলি থকা খনন কাৰ্যসমূহ মই খনন মানে দুইটাই কৈছোঁ চাইণ্টিফিক মাইনিঙৰ কথাও কৈছোঁ আৰু ইলিগেল মাইনিঙৰ কথাও কৈছোঁ আমি দেখিছোঁ যে সেই ৰিপৰ্টখনৰ আধাৰতে যেন এই খননসমূহ চলি আছে আৰু এতিয়াও চলি আছে আৰু এই কথাটোৱে মই সেই মানে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত আমাৰ অসমৰ সংবাদ মাধ্যমসমূহ আছিলে মই এইটো উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু আজিজুৰ ৰহমান ডাঙৰীয়াই যিটো কথা ক'লে এই কথাটোত আনিছুৰ ৰহমানে যিটো কথা ক'লে মোৰ বন্ধু মই এই কথাটোত একমত কথাটো হ'ল যে মেন মেড ডিজাষ্টাৰটো হয়নে নহয় ডেফিনেটলি ইয়াৰ ওপৰত আমি আৰু কিছু অনুসন্ধান কৰাৰ প্ৰয়োজন আছে বা বিশেষকৈ এই যিটো বানপানী আমি দেখিছোঁ এই অৱস্থাটো মেন মেড হয়নে নহয় ইয়াৰ ওপৰত আৰু বিশেষ কিছু অনুসন্ধান হোৱাৰ অৱকাশ আছে বা বিভিন্ন মানে আপোনাৰ জ্যেষ্ঠ সাংবাদিকসকলকো দেখিছোঁ যে তেওঁলোকেও সেই জিলাসমূহত নাগালেণ্ডৰ সেই জিলাসমূহত মন জিলাত ঘূৰিছে তাত দেখুৱাইছে যে তাত কি ধৰণৰ খনন হৈছে তাৰ ওপৰত হ'বলগীয়া সম্ভাৱ্য যিবোৰ মানে দুৰ্যোগ সেইবোৰৰ কথা কৈছে ডেফিনেটলি তাৰ ওপৰত এটা অনুসন্ধানমূলক এটা আৰু হেৰি হোৱাৰ প্ৰয়োজন আছে কিন্তু তথাপি যি ধৰণৰ বানৰ তাণ্ডৱ আমি দেখিলোঁ হঠাতে যিটো বানপানী হোৱা যিটো আমি এইবাৰ দেখিলোঁ ঘটনা যিটো দেখিলোঁ বিশেষকৈ নাজিৰা বা শিৱসাগৰ বা এই ধৰণৰ যিখিনি অঞ্চল তাৰ কিছুমান গাঁও আছে যে এই গাঁওসমূহে আচলতে কোনো কালে ইমান ডাঙৰ বানপানী দেখাই নাই সৰু সুৰা বানপানীও দেখা নাই আজিজুৰে যিটো কথা কৈছে যে নামনি অসমত কিছুমান জিলাত দৰং জিলাত বানপানী হয় মানুহে নদী কাষৰীয়া মানুহবোৰে বানপানী কি ধেমাজিৰ মানুহে জানে বা দৰং জিলাৰ মানুহে জানে
কিন্তু এইসমূহ গাঁৱত কিন্তু তেনেকুৱা ধৰণৰ বানপানী হোৱাৰ অৱকাশ নাই। নদী একেবাৰে উফন্দি আহি বানপানীটো হোৱা নাই। পানী আৰু পলস আৰু মাটি এইবোৰ পথাৰৰ মাজেৰে বৈ আহিছে। গতিকে ইয়াৰ পৰা আমি এটা অনুমানেই কৰি লৈছোঁ যে এইটো ডেফিনেটলি মেন মেড ডিজাষ্টাৰ হয়। গতিকে ইয়াৰ ওপৰত এটা অনুসন্ধান হ'বই লাগিব। আৰু কুমুদ দাস ডাঙৰীয়াই যিটো কথা ক'লে যে এই মানে ইলিগেল মাইনিং কৰি যিসমূহ মাইনিং মাফিয়া, মই আগৰ পৰা এইটো কথা কৈ আছোঁ, আমাৰ দলেও কৈছে যে ইলিগেল মাইনিং মাফিয়াৰ হাতত কিন্তু আমি দেশ জাতি আৰু আমাৰ মানৱ সমাজ আমি কিন্তু এৰি দিব নোৱাৰোঁ। গতিকে এই ক'ৰবাত এনেকুৱাও দেখিছোঁ, আমিও দেখিছোঁ যে যিসমূহ মানুহে ইলিগেল মাইনিং মাফিয়া তেওঁলোকে এতিয়া মানে সাপ হয় খুটে বেজ হয় জৰাৰ নিচিনা তেওঁলোকে তাত বস্তু বিলাবলৈ গৈছে। অৱশ্যে আমাৰ তাত বাধা দিব লগা নাই। মানুহ ভাই বিপদত পৰিছে, তোমালোকে যোনে গৈছে তেওঁলোককে আমি ৱেলকামেই কৰিব লাগিব। গতিকে এই কথাটোত এটা অনুসন্ধান হ'বলগীয়া আছে। কোন কোন মানুহ ইয়াত জড়িত হৈ আছে, কোনবোৰ কোম্পানী ইয়াত জড়িত হৈ আছে। আৰু নাগালেণ্ডত যদি হৈছে, নাগালেণ্ডতো ডেফিনেটলি বিজেপি চৰকাৰ বা যাৰেই চৰকাৰ নহওক, নাগালেণ্ডত যদি হৈছে তেনেহ'লে অসম চৰকাৰৰ মানুহে কিয় গম পোৱা নাই, অসমৰ বিষয়ববীয়াই কিয় গম পোৱা নাই, মুখ্যমন্ত্ৰী মহোদয়ে কিয় গম পোৱা নাই। অসমৰ মুখ্যমন্ত্ৰীৰ কথা কৈছোঁ প্ৰথম কথা। দ্বিতীয় কথা, মই ৰাজনীতি কৰা নকৰা কথা কৈছোঁ। ইয়াত ৰাজনীতি কৰাৰ কোনো কথাও নাই, কাৰণ মানুহ মানে বিধ্বস্ত অৱস্থাত মানুহবোৰ আছে। কথাটো হ'ল যে আপুনি চাব যে এই বানপানীৰ সময়ত বিজেপি দলে কিবা কিবি বস্তু বিতৰণ কৰিছে, তাকো নিজৰ পেকেট এটা বনাই তাত একদম চিম্বলটো লগাই ৰঙা ৰঙা পেকেট কৰি পেলাই বিলাবলৈ গৈছে। এইবোৰ কথা ৰাজনীতি হ'বলৈ নাপায়। মই কৈছোঁ যে ৰাজনীতি ক'ত হ'ব নালাগে। মই কৈছোঁ যে এইবোৰ কথাত ৰাজনীতি হ'বলৈ নাপায়। মই এজন সাধাৰণ নাগৰিক হিচাপে অনুৰোধ জনাইছোঁ। আৰু ৩ নম্বৰ ডাঙৰ কথাটো হৈছে কি যে এই যিটো আমি ইলিগেল মাইনিঙৰ কথা ক'লোঁ, এই মানে গোটেই ভাৰতবৰ্ষত যিটো মাইনিঙৰ কথা ক'লোঁ, আমি ইয়াত অসমতো যিসমূহ মানুহে বা উত্তৰ পূব ভাৰতৰ যিসমূহ মানুহে ইলিগেল মাইনিঙৰ লগত জড়িত, ইয়াৰ যিসমূহ দালাল, ইয়াৰ যিসমূহ মেইন কাণ্ডাৰী, এই মানুহবোৰৰ নাম আমি জানো। এই মানুহবোৰৰ নাম মুখ্যমন্ত্ৰী মহোদয়ে জানে। গতিকে এই মানুহসমূহক কেতিয়া তুলাধনা দিয়া হ'ব। আৰু মইতো কওঁ, আমাৰ দলৰ ফালৰ পৰা কওঁ যে আচলতে এই ইলিগেল মাইনিঙৰ যিসমূহ মাফিয়া, এই গোটেই বানপানীৰ দায়িত্বটো তেওঁলোকে মূৰ পাতি ল'ব লাগে। ঠিক আছে, ঠিক আছে, চৰকাৰেতো আমাৰহে পইচা দিব, চৰকাৰে বাণিজ্য আমাৰ পইচা দিব, কিন্তু এই মাইনিং মাফিয়াসমূহে দিব। ঠিক আছে, বনদীপ দত্তই কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ আনিছে। বিজেপিৰ সাহায্যৰ পৰা মাইনিং মাফিয়ালৈকে চৰকাৰে জানে, সেই ধৰণৰ এটা মন্তব্য দিছে। আৰু চৰকাৰে গোটেইখিনি কথা জানে, তাৰপিছতো ব্যৱস্থা লোৱা নাই, এনেকুৱা ধৰণৰ কনক্লুজনত আমি আহিম নেকি মানস কৰণীয়া ডাঙৰীয়া? নাই, চবেই বক্তব্যবোৰ প্ৰথমতে ৰাজনীতিকৰণ নকৰাৰ কথাটো কৈছে। এইটো খুব ভাল পদক্ষেপ শুনি খুব ভাল লাগিলে। কিন্তু পৰৱৰ্তী সময়ত বক্তব্যবোৰ ৰাজনীতিকৰণেই হৈছে। তেওঁলোকে যিমানেই যেনেকৈ ধৰণে নকওঁ, বেকাকে কৈছে, একাকে কৈছে। এতিয়া ধৰক মই এটাই কৈ গৈছোঁ। প্ৰথমতে মই এতিয়াও যে ক'লে ৰঙা বেগত দিছে, এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ দলৰ ফালৰ পৰা দিছে। তেওঁলোকে দলৰ ফালৰ পৰা দলে দিছে, এইটো তেওঁলোকে দিছে। এইটো চৰকাৰৰ পেকেটতো মৰা নাই নহয়, কোনোবাই গৈছে, তেওঁলোকে দিছে, আমি সাহায্য দিছোঁ। আৰু মই সাহায্য দিলে মানস কৰণীয়া দিয়া বুলি নকয়, মই কুমুদ দাসৰ নামটো ক'ম নেকি? কথাটো শুনক, আপুনি কথাটো ক'ব। নহয়, মই একো মাতা নাই আপুনি কওঁতে, আপুনি মোক পিছত যি কৈ ক'ব। গতিকে এই কথা এতিয়া আপুনি কৈছে, আপুনি বানপানী কিয় হৈছে, চৰকাৰৰ চলাই থকা দলটো কথাটো কওক, বেয়া দেখিছে নাই, এইটোৱেতো আপোনালোকৰ লগত অসুবিধা পাওঁ। অসুবিধা খুব চিম্পল মানুহ, মই কথাটো মানে বেলেগ ক'লে এটা শব্দ নকয়, কিন্তু নাই আপোনালোকে অলপ কেৰিকেচাৰ নকৰিব কথাটো। এতিয়া কথাটো কৈছে যে আপোনালোকে দুজনৰ বক্তব্য ৰাখিছে, আমাৰ ৰাইজৰ দলৰ পৰা, কংগ্ৰেছৰ দলৰ ফালৰ পৰা আপোনালোকে বক্তব্য ৰাখিছে যে ইয়াত চৰকাৰে কোনোবা ভূ মাফিয়া একক খনন কাৰ্য, অবৈধ খনন কাৰ্যৰ কাৰণে মেন মেড বুলি কৈছে। মেন মেড শব্দটো ডিক্সনাৰীভাৱে শুদ্ধ হয়, কিন্তু এই ঘটনাটো মেন মেড কেনেকৈ হ'ল? যদি বোলে এই যে অবৈধ খননৰ কাৰণে পাহাৰ এখন ভাঙি আহিলে, মাটি ডুবি গ'ল, মানুহ সোমাই গ'ল, তেতিয়া পাৰে যেতিয়া আকাশৰ পৰা বৰষুণটো পৰে, এইটো কেনেকৈ আপুনি কওকচোন। এতিয়া বৰষুণৰ পানী ধাৰাসাৰ পৰিছে, কোনোবাই কৈছে ডাৱৰ বিস্ফোৰণ, কোনোবাই কৈছে বৰষুণৰ পৰিমাণটো যথেষ্ট হৈছে।
এতিয়া নাগালেণ্ড ডাৱৰ বিস্ফোৰণ নহয় বুলি কৈছে দেই, already ডাৱৰ কৈছে। বিস্ফোৰণ বিভাগে কৈছে বেছি ডাৱৰ বৰষুণ হৈছিল। বিস্ফোৰণ শুনক ডাৱৰ বিস্ফোৰণ মানে কাৰোবাৰ বেছি বৰষুণৰ কাৰণে ডাউট কৰিছিল। এতিয়াতো সেই সময়ততো কোনো চাইণ্টিফিকেলি এইটো মেজাৰ কৰা নাছিল, তথাপিও হেভি বৰষুণটো হয়। ডাৱৰে হওক মুঠৰ হেভি বৰষুণটো কোনো ডিনাই কৰা নাই যে পৰিমাণটো যথেষ্ট হয়। এতিয়া নাগালেণ্ডৰ পৰা পানীটো আহিছে। এতিয়া আপুনি এটা ধৰক যে নাগালেণ্ডখন বেলেগ ৰাজ্য, যাৰ শাসনে নাথাকক, যি দলৰে নাথাকক, তেওঁলোকৰ এটা সুকীয়া এডমিনিষ্ট্ৰেশ্যন আছে। আপুনি জানেনে নাগালেণ্ডৰ লেণ্ড লটো কেনেকুৱা? নাগালেণ্ড আৰু মেঘালয়ৰ লেণ্ডটো আপোনাৰ চৰকাৰৰ মানে নাগালেণ্ডত অবৈধ খনন কথাটো ক'ব নিদিয়ে আপোনালোকে দলৰ ফালৰ পৰা কৈছে দলৰ ফালে নহয়, মই আপোনাৰ হ'ব পাৰে তাত source টো ক'ব কৈছে, বানপানী হোৱাৰ source টো। নাগালেণ্ডৰ ইলিগেল মাইনিং বানপানী হোৱাৰ source টো আপুনি কিয় নাজানে? আপুনি জানে যদি কিয় আপুনি নিজে মানি ল'লে নহয়, কোনোবাই যে আপুনি কৈছে নাগালেণ্ডৰ মাইনিং হ'ব পাৰে, আপুনি মানি ল'লে আপুনি নিজে মানি ল'লে আপুনি আপুনি কৈছে নাগালেণ্ডত মাইনিং হোৱাটোত আমাৰ কোনো আমি ক'বলগীয়া এইটোৱে দিগদাৰ। বেছিটো আপোনালোকে জানে নহয়। শুনক মই কথাটো ভাই আপুনি শুনিয়ে আছো মিছা কথা গাৰ জোৰেৰে দহা বস্তু এটা শুদ্ধ কৰিব নেকি আপুনি? নহয় গাৰ জোৰেৰে কি কথা আপুনি কৈ আছে কৰিব নেকি আপোনাৰ মুখৰে? এতিয়াতো আপুনি এনেকুৱা লাগিছে আপোনালোকে ক'বলৈ বেয়া লাগিছে। আজি আপোনালোকে ক'ব ইয়াত পলিটিকেল ৰহন ধনাটো অসুবিধা। মই পলিটিকেল কথা এটাও কোৱা নাই। বিজেপি দলৰ মুখপাত্ৰ বিজেপি দলৰ মানুহক মিছলিড নকৰিব। নাই নাই সেই কথাটো আমি কেলে মানি ল'ম? আপুনি কৈ আছে যে আকাশখনকে হেৰি কৰি দিয়ক। আকাশখন কি আচৰিত কিমান আচৰিত পৰৱৰ্তী মানুহে নিজে কৈ আছে এনেকুৱা বোকা বুজাই মানুহবোৰ বুৰ্বক নহয়। আজি বানপানীৰ কথা কংগ্ৰেছ দল ডুবিছে। কংগ্ৰেছ আপোনালোকে বানপানীত মানুহ ডুবি আছে আৰু দল ডুবাৰ কথা কৈ আছে। কথাটো কৈছে যে এইটো নেচাৰেল কেলেমিটি। এতিয়া নেচাৰেল কেলেমিটি হ'লে নেচাৰেল কেলেমিটি চৰকাৰে পৰৱৰ্তী ব্যৱস্থাটো কি লৈছে সেইটোহে। আজি যদি চৰকাৰে যিখিনি ব্যৱস্থা পৰৱৰ্তী ল'ব লাগে সেইটো লোৱা নাই, তেতিয়া তেওঁক এষাৰ 10 আষাৰ মোক জোৰকে কওক। 20 দিন প্ৰধানমন্ত্ৰী মহোদয় 1 মিনিটৰ কাৰণে সময় উলিয়াব পাৰিলে এই কথাবিলাক আমি নকম। এই কথাবিলাক ক'লে আমি কথাবিলাক আমি নকম নেকি? ৰাইজৰ আমি নকম নেকি? খনে ডাঙৰীয়া আপুনি শুনকচোন। জেপি নাড্ডাই নিজে কোৱা নাছিল যে ডাঙৰ ডাঙৰ পুখুৰী খান্দিব। কি কথা এইবিলাক? আমি ঘূৰি আপুনি গুচি যায় থাকে কথা কৈছে। ৰাইজৰ কথা আমি উত্থাপন কৰিব লাগিব, উত্থাপন কৰিব লাগিব। বেয়া পালে মোৰ একো ক'বলগীয়া বিজেপি দলৰ কথা শুনিব লাগিব। এতিয়া ৰাইজৰ কথা শুনিব লাগিব। আপোনাৰ কথা শুনি আছে। আজি তেওঁ কৈছে যে মোদী ডাঙৰীয়া অহা নাই। মই অহা নাই নহয়, কথাই নাপাতিলে। মোদী ডাঙৰীয়াই অহাটোৰ লগে লগে বানপানীত দুৰ্গত মানুহ থিয় হৈ যাব, মাটিবোৰ নোহোৱা হৈ যাব, ঘৰবোৰ থিয় হ'ব নেকি? এইটো নহয়। মোদী ডাঙৰীয়াই নালাগে প্ৰধানমন্ত্ৰী আহিবলৈ। তেওঁ যোৱাৰ আগত এটা প্ৰাইম মিনিষ্টাৰ অহাৰ আগতে এছেছ কৰি চাইছে যে কি কি ডেমেজ মই কি কৰিম। এনেই যে মানুহখিনি দেখা দি যাব এটা কথা নকলে, এটা সহমৰ্মিতা নেদেখুৱালে প্ৰধানমন্ত্ৰী মহোদয়, এটা মেছেজ নাই তেখেতৰ। আজি মুখ্যমন্ত্ৰী কি কৈছে যে মই সম্পূৰ্ণ মুখ্যমন্ত্ৰী এইটোও কৈছে যে আজি প্ৰাইম মিনিষ্টাৰ আহিব লাগিলে ব্যস্ত হৈ যাব আৰু তাত এই বানপানীৰ কথা ক'বৰ কাৰণে লাজ পাব লাগিছিল। আচলতে লাজ পাব লাগিছিল আপোনালোকে। যিটো আপোনালোকে 3জনে ক'লে মই একো মাতা নাই, মই যুৱকৰ নেতা চাই বহি আছো আপোনাৰ মুখৰ ফালে। মোৰটো শুনি আপুনি এনচাৰ দিয়ক না। প্ৰশ্ন নোসোধাকে আমি এনচাৰ দিয়া মানুহ। কংগ্ৰেছৰ দলটো এনেকুৱা প্ৰশ্নটো নাচায়, আগে এনচাৰটো দিব বিজেপি দলে ক'ব যে আকাশখনৰে ভুল, আকাশখনে কিয় বৰষুণ তেখেতক কনক্লুড কৰিবলৈ দিয়ক। 1 মিনিট সময় ক'বলৈ দিয়ক আৰামছে। কওক।
ডাঙৰীয়া কওক। চাওক আপোনালোকে এটা ৰাইজৰ এটা সমস্যা সমাধানৰ কাৰণে ডিছকাশ্যন মানে কি যে আমি ক'ত হ'ল বৰষুণটো বানপানীটো কি হ'ল কাৰ ফল আছে মানুহ কেনেকৈ এই কথাটোৱে আমি ইয়াত কংগ্ৰেছ বিজেপি অহা নাই ইয়াত আহিছে মই কৈছোঁ যে যিহেতু নাগালেণ্ডৰ পৰা পানীখিনি অধিক বৰষুণৰ কাৰণে আহিছে তাৰ কাৰণে আপোনালোকেও কৈছে ময়ো কৈছোঁ আমাৰ ডেকাও কৈছে তেওঁ কৈছে যে তাৰ কাৰণে যথেষ্ট পৰিমাণে শিলদল ভাঙি অহাৰ কাৰণে মানুহৰ ঘৰবোৰ আৰু আপোনালোকেও কৈছে 70 বছৰ 80 বছৰ যিয়ে নকওঁ কোনো দিনে তেওঁলোকে দেখা নাই এতিয়াতো কথাটো হ'ল কি আপুনি কৈছে কয়লা খননৰ কথা হয় কয়লা খননৰ কাৰণে আংশিকভাৱে ছাপৰ্টিভ হ'ব পাৰে কিন্তু কয়লা খননৰ কাৰণে হোৱা নাই এইটো কথা ছাপৰ্টিভ হ'ব পাৰে আজি কয়লা খনন কৰাৰ কাৰণে মাটিৰ হয়তো ৰিটেইনিং কেপাচিটি কমি যোৱাৰ কাৰণে ক'ৰবাত কিয় প্লাছ পইণ্ট হ'ব পাৰে মইতো না কৰা নাই কিন্তু অকল কয়লা অবৈধ নাই আপুনি বুকত লিখি লওক একদম এনেকৈ এইটো কথা নাই এইটো কথা নাই ঠিক আছে আংশিকভাৱে হ'ব পাৰে বুলি কৈছে হ'ব পাৰে আজি আপুনি কয়লা খানে তাৰ মাটিটো লছ হৈ যাব বাগৰি আহিব পাৰে হয়তো বানপানী প্লাছ পইণ্টিভ হ'ব পাৰে কিবা কাৰণে বা ডাইভাৰ্চনত কিবা হ'ব পাৰে কিন্তু অকল যে এই যে মানুহে বনোৱা যে বানপানী বা এইটো দুৰ্যোগ বুলি কৈছে সেইটোক মই প্ৰতিপন্ন সেইকাৰণে কৰিব বিচাৰিছোঁ যে তাত হিউমেন ইণ্টাৰফাৰেঞ্চটো কম এতিয়া আমাৰ আজি আহিব লাগে যে এই চৰকাৰে এই দুৰ্গত মানুহখিনিক সাহাৰ্য দিয়াত ব্যৰ্থ হৈছে নেকি বা আমি যেনেকৈ চাব লাগে চোৱা নাই নেকি প্ৰাইম মিনিষ্টাৰ নাহিলেও প্ৰাইম মিনিষ্টাৰ ৰিপ্ৰেজেণ্টেটিভ আজি মিনিয়ে কৈছে যে প্ৰধানমন্ত্ৰীয়ে মোক দায়িত্ব দিছে আৰু আপুনি জানে যে এইটো ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টে চাই আছে চেণ্ট্ৰেলৰ পৰা আহিব চেণ্ট্ৰেলে এছেছ কৰি পেলাই গোটেই পৰৱৰ্তী যিখিনি তেওঁলোকক ক্ষতিপূৰণ দিবলৈ চৰকাৰে দিব কিন্তু এছেছমেণ্ট নহয় আপুনি শুনক আপুনি শুনক ষ্টেট ডিজাষ্টাৰ বিজেপি দলৰ মতে অসম ভাৰতবৰ্ষৰ অংগ নহয় জেপি নড্ডা ডাঙৰীয়া আপুনি ইলেকশ্যনৰ আগতে ঠিক আছে দত্ত টাইম কি ল'ব ঠিক আছে কওক গোটেই মই বিজেপিৰ প্ৰবক্তাটো পিছত মই আগতে লয়াৰ গোটেই মোৰ কথাৰ এটা মই যুক্তি নোহোৱা কথা এটা নকওঁ সেইটো জানিব এতিয়া কথাটো হ'ল কি আজি তেওঁ কৈছে নাড্ডা চাহাব আহিছে প্ৰাইম মিনিষ্টাৰ হোৱা নাই তাৰমানে কয় এইটো ষ্টেট মানে মেনেজমেণ্টৰ এতিয়া ষ্টেটে যদি কয় যে আমি পঢ়া নাই আমি ফেইলৰ হৈছোঁ দেন চেণ্ট্ৰেলে ষ্টেটে আমি হাত দাঙি দিয়া নাই কৰি আছোঁ নহয় দান দক্ষিণা কিয় খুজি আছে আপোনালোকে কোনে খুজিছে চৰকাৰে মুখ্যমন্ত্ৰী কোনোবা দিছে এমএলএ এতিয়া দান দক্ষিণা খুজিবলৈ বাধ্য কৰাই দিছে আপুনি ক'ত দেখিছে মুখ্যমন্ত্ৰী দান দিয়ক বুলি কৈছে আপুনি জানে আজি মই নিজে গৈছোঁ যোৱা 25-26 আপুনি বান সাহায্য সৰু ল'ৰা ছোৱালী টেকেলিৰ পইচা মুখ্যমন্ত্ৰী ল'বলৈ লাজ পোৱা নাই আৰু কৈছে যে আমি মোবাইলত দেখুৱাই দিম সৰু ল'ৰা ছোৱালী টেকেলিৰ পইচা সৰু ল'ৰা ছোৱালী লাইভ পাব লাগিছিল আপোনালোকে হিউমেনিটি বস্তুটো বেলেগ মই এইটো কথা কওঁ চিএমে কত সাহায্য দিব লাগে বুলি মানুহে চইচাই দিছে আৰু বানপানীত এতিয়ালৈকে খুজি আছে অসুবিধা স্কুলৰ কথা তেওঁলোকৰ ঘৰৰ কথা এই মেডিকেল ৰিলেশ্যন বা পশুধন হৈ গ'ল সেইবিলাকৰ কথাটো এতিয়া লাহে লাহে কিন্তু এনে আজিৰ ডেটত চলিবৰ কাৰণে কেতিয়াও বান সাহায্য চাফিচিয়েণ্ট নাই হোৱা বুলি ডাঙৰীয়া আপুনি কথাটো ক'লে নামানো নহয় প্ৰথম 5 দিন মান 26 তাৰিখে এডভোকেট হয় আপুনি এডভোকেটে ভুল কথা ক'বলৈ নাপায় নহয় বিজেপি দল আপুনিতো ক'লে নহয় বিজেপি দল আৰু মুখ্যমন্ত্ৰী বা এই বিজেপি চৰকাৰখনে ৰাইজৰ পৰা সহায় সহযোগ খুজিছে নে খোজা নাই কওকচোন আপুনি মোৰ মতে খোজা আপোনাৰ মতে নহয় আপোনাৰ মতে কোনে মুখ্যমন্ত্ৰীয়ে সাহায্য দিয়াতকৈ ডাইৰেক্ট সাহায্য দিয়ক আপোনালোকৰ গোটেই দলৰ মানুহবিলাকে সেই শিল্পীজনক
নিষ্পৰ্যপৰি আক্ৰমণ কৰিলে তাতো আমি লাজ পাইছোঁ নাই, নাই, আপোনালোকৰ MLA ডিবেট নহয়, এইটো ডিবেট নহয়। মানৱ ডেকা ডাঙৰীয়াই কি কৈছে যে তেওঁৰ সেই মানুহজনৰ সেই শিল্পীজনৰ মূৰৰ বিকৃতি ঘটা বুলি কৈছে তেওঁৰ সমস্যা এইবিলাক কথা ক'বলৈ পাৰ্চনেল কথা নানিব, এইবিলাক পাৰ্চনেল কথা কথা ক'বলৈ নানিব। নাপায় নহয় এইবিলাক কথা ক'বলৈ নাপায় আমাৰ আলোচনাটো বেলেগ হৈ যাব। এক মিনিট আলোচনা বেলেগ। নাই, আচল ইছ্যুটোলৈ যাব খুজিছোঁ। ঠিক আছে, ঠিক আছে। হিউমেনিটিৰ কথাটো বেলেগ। মই এটা কথা মই ক'ম যে হিউমেনিটি বেকগ্ৰাউণ্ডত বহুত মানুহে সহায় কৰিছে। আমাৰ অনুষ্ঠানটোৰ উদ্দেশ্য এনেকুৱা হ'ব নালাগে যে সহায় কৰা মানুহবিলাকে মনটো ভাঙি যায়। সেইটো এই অনুষ্ঠানৰ উদ্দেশ্য নহয় যে সেই কথাটো যদি মেছেজ এটা গুচি যায়। বিভিন্ন দল সংগঠনে কৰিছে, বিজেপিয়ে কৰিছে, ৰাইজৰ দলে কৰিছে, কংগ্ৰেছে কৰিছে, কোনে কৰিছে, আৰু যিসকলে সহায় কৰিছে তেওঁলোকৰ মনটো যাতে ভাঙি নাযায় সহায় কৰা মানুহবিলাকৰ, সেইটো বাৰ্তা যদি আমি দি দিওঁ, সেই বস্তুটো বেয়া হ'ব, সেই বস্তুটো বেয়া হ'ব। মই আনিছোঁ আপোনালোকে এইবোৰ কথা কৈ লাভ নাই। ৰাইজে সাহায্য দিছে, ৰাইজে সহযোগিতা কৰিছে। অসমৰ মানুহ, অসমীয়া মানুহৰ মন ডাঙৰ। ঠিক আছে, আমিও পইচা দিছোঁ, আমি পাৰ্চনেলি পইচা দিছোঁ, আমি নিজে গৈছোঁ তাত। সেইটো এইবোৰ ভাল কথা কৈ লাভ নাই। কৰি কিন্তু চৰকাৰৰ দায়বদ্ধতা থাকিব নহয়। এই কথাবিলাক আমি উঠাম নহয়। সহায় কি কৰিছোঁ নকৰিছোঁ ইছলাম ধৰ্মত মানা আছে। কোনোবা মানুহক যদি সহায় কৰিছে ক'ব নালাগে, আপুনি মনে মনে কৰিব সহায়। মই শৰণীয়া ছাৰ ছিনিয়ৰ মানুহ, ছিনিয়ৰ এডভকেট, কোৰ্টত লগ পাই থাকোঁ। তেওঁক মই দুটা তথ্য দিব খুজিছোঁ। ছাৰ এইটো মেঘ বিস্ফোৰণ বুলি ক'ব নোৱাৰে, ডাবৰ বিস্ফোৰণ বুলি ক'ব নোৱাৰে। এইকাৰণে ডাবৰ বিস্ফোৰণৰ ডেফিনিশ্যন হৈছে যে প্ৰতি ঘণ্টাত আপোনাৰ 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব। 100 মিলিমিটাৰ বৰষুণ কত হোৱা নাই, কেৱল মন ডিষ্ট্ৰিক্টত বৰষুণ হৈছিল, তাকো 1 ঘণ্টাৰ ভিতৰত হ'ব লাগিব, তেহে ডাবৰ বিস্ফোৰণ। বতৰ বিজ্ঞানৰ ৰ'ব মই কৈ আছোঁ মঞ্জুৰ বতৰ বিজ্ঞান আমি যাব লাগে যে সলিউশনটো আহি আছো। আপোনালোকে চব বিজ্ঞ কথা কয়, এই মানুহখিনিৰ কথা চিন্তা নকৰে। সলিউশনটো লাগি আছে মই ইন্টাৰাপ্ট কৰিলে কথাখিনি নকওঁ, সলিউশনটো মই কৰি আছো। আপোনালোকে ইন্টাৰাপ্ট কৰিলে সলিউশন নাই, আমি দিম এটা সলিউশন। যাকচোন যাক আপুনি কৰক, কালি যাই ৰ'ব নহয়, আপোনাক ক্লিয়াৰ কৰা ডাবৰ বিস্ফোৰণ নহয়, ক্লাউড ব্লাষ্টাৰ নহয়, এই কথাটো মই ক্লিয়াৰ কৰোঁ। মই কি কৈছোঁ আপুনি শুনিছে নাই? মই কৈছোঁ যে ডাৱৰ বিস্ফোৰণ বুলি সন্দেহ কৰা হৈছিল আৰু এইটো বৰষুণটো যথেষ্ট পৰা হয়। আপুনি উত্তেজিত নহ'ব, উত্তেজিত নহ'ব। মই কৈছোঁ দ্বিতীয় নম্বৰ তথ্যটো শুনি লওক। ইণ্ডিয়ান ষ্টেট ফৰেষ্ট ৰিপৰ্টে কি দিছে যে যোৱা 10 বছৰত প্ৰায় 800 কিলোমিটাৰমান গছ আপোনাৰ কাটি তহিলুং কৰা হৈছে। ক'ত কৰা হৈছে? ইণ্ডিয়ান ষ্টেট ফৰেষ্ট মেঘালয়ত কৰা হৈছে, নাগালেণ্ড আহিছে। এইটো কিয় নকয়? আপোনালোকে শুনক, আপুনি বাৰে বাৰে যে নাগালেণ্ডত হৈ আছে, নাগালেণ্ডৰ এটা আমাৰ এই মুখ্যমন্ত্ৰী নেডাৰৰ আহ্বায়ক কোনটো? আমি নেডাৰৰ আহ্বায়ক নেডাৰটো বেলেগ, নেডাৰ বেলেগ নেকি? নহয়, জেপি নাড্ডা যে আহিছে, নেডাৰ বুলি কৈ আছে। ৰং নকৰিব। নেতা মানে যে নাগালেণ্ডৰ যে আছে সোমাই এই গ্ৰুপটোত, সেইটোৱে কৈছোঁ মই। জেপি নেতাটো কথা কোৱা নাই। এই নেতাটো ইয়াত বানপানীত নাই। নহয়, আহ্বায়ক মুখ্যমন্ত্ৰী কি হয়? নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স নেতাৰ কথা কৈছে। এখন ৰাজ্যৰ তাত তেওঁৰ আয়ত্তত নৰ্থ বুলি কৈছে। আমি যাই পেলাই কি নাগালেণ্ডত আমি ক'ব পাৰোঁ? নহয়, এইটো টেকনিকেলি শুদ্ধ। আহ্বায়কৰ কথা কৈছোঁ, তেওঁৰ দায়িত্বৰ কথাটো কৈছোঁ মই। এতিয়া কথাটো হৈছে চৰকাৰে যথেষ্ট পৰিমাণে কৰিছে বুলি কৈছে। SDRF NDRF দুটা আছে, কেন্দ্ৰীয় আৰু ৰাজ্যিক। কেন্দ্ৰীয় আৰু ৰাজ্যিক আমাৰ কেন্দ্ৰীয় চৰকাৰে কি ধৰণে আমাক ডিপ্ৰাইভ কৰিছে এই কথাটো কৈছোঁ যে আমি কিমান মানুহ মৰিলোঁ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰিল বনালে, ৰিল বনোৱা সোমাই পালে, কিন্তু আমাৰ কাৰণে এটা টুইট কৰা সোমাই নাপালে। কথাটো চাব। দ্বিতীয় নম্বৰ, গুজৰাটত বানপানী হোৱা নাই, উৰিষ্যাত বানপানী হোৱা নাই, তেওঁলোকৰ কাৰণে অনুমোদন দিয়া হ'ল 500 কোটি টকা, আমাৰ কাৰণে 400 কম কোটি টকা দিয়া, 379 কোটি টকা দিয়া হ'ল। আমি মানুহ মৰিলোঁ কিমান? অগণন মানুহ মৰিলোঁ। এতিয়াও চৰকাৰৰ হাতত সঠিক মৃত্যু কিমান হাৰ হৈছে ক'ব নোৱাৰে, কিমান সন্ধানহীন হৈছে চৰকাৰে ক'ব নোৱাৰে। কেৱল এতিয়া কৈ আছে যে আমাৰ মানুহ প্ৰায় 90 গৰাকী মৃত্যু হৈছে, কিন্তু সন্ধানহীন কি হৈছে, এই ডেড বডিবিলাক ৰিকভাৰী হৈছে নে নাই, এইবিলাক লাহে লাহে কথাবিলাক ওলাই আহিব।
ইমান মানুহ মৰাৰ পিছতো আমি ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা নেশ্যনেলৰ পৰা কি পালোঁ, গুজৰাটৰ পৰাতকৈ কম, পশ্চিমবংগ মহাৰাষ্ট্ৰতকৈও কম আৰু আমাৰ উৰিষ্যাতকৈও কম। আপোনালোকে চাব। গতিকে চৰকাৰে কি কৰি আছে, আৰু ইমান দিন পিছত, ইমান দিন চৰকাৰে যে যথেষ্ট কৰিছে এই কথা ঠিকে আছে, কিন্তু মই আপোনাৰ শৰণীয়া ডাঙৰীয়া, মই আপোনাক ক'ব খুজিছোঁ মানৱ বিৰোধী মানুহ অসমত অভাৱ নাই। সেইকাৰণে চৰকাৰ এইবাৰ উদুম হোৱা নাই। লগে লগে অখিল গগৈয়ে কওক, বদৰুদ্দিন আজমলে কওক, বিভিন্ন দল সংগঠনৰ কথা কওক, মুম্বাইৰ পৰা কওক, পাঞ্জাৱৰ পৰা কওক, মানুহ আহি সহায় কৰিছে কাৰণে আপোনালোকে গালি গালাজ কম খাইছে। আপোনালোকে চৰকাৰে যিখিনি দিছে তাতকৈ মানুহ বেছি দিছে। অখিল গগৈ পাৰ ঘৰত যিমান সামৰ্থ্য ৱাইজে এটা এটা স্কুলত 5 লাখ কোটি টকা দিছে অখিল গগৈ কালেকশ্যন কৰি কৰি। সেইটো কওক, কালেকশ্যন কৰি দিছে, কালেকশ্যন কৰি দিছে। মই অখিল গগৈ কোৱা বুলি, অখিল গগৈ ক'ৰ পৰা দিব? তেওঁ মানুহৰ বিশ্বাসযোগ্যতা আছে, তেওঁ কালেকশ্যন দিছে। আপোনাৰ অখিল গগৈ আহিলে বানপানী নহ'লগৈ, আপুনি যি ক'ব গৈছে অখিল গগৈ ৰাইজৰ পৰা বোলে নি পেলাই দিছে, সেইটো আপুনি ক'ব লগা কথা নহয়। কথাটো আপোনালোকে যিটো মানুহ ক্ৰেডিটৰ কাম কৰিছে তাক ক্ৰেডিট দিব নিবিচাৰে। আপোনালোকে প্ৰধানমন্ত্ৰী, বায়'লজিকেল প্ৰধানমন্ত্ৰী, সেইটোৰ ফটো বিক্ৰী কৰিব। আমি অখিলৰ ফটো বিক্ৰী নকৰি, আপুনি শিৱসাগৰ বিক্ৰী কৰিব, বিক্ৰী কৰিব প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী কেনেকৈ নহয়, আপোনালোকৰ দলৰ প্ৰধান কেনেকৈ বিক্ৰী কৰে নে নাই? আপোনালোকে কৰে নে নাই? প্ৰমোট কৰে নে নাই? প্ৰধানমন্ত্ৰী আপুনি ৰাজনৈতিক কথা নাপাতো, আপুনি ৰাজনৈতিক কথাই পাতে। এক মিনিট মোক ক'ব দিয়ক। আপুনি চাওক, আপুনি চবেই কৈছে, এডমিট কৰিছে বানপানী এই প্ৰথম হৈছে। যদি ৰিপিটেটিভ হ'ল নহয়, আপোনালোকে খনন অবৈধ খনন বন্ধ হ'ব। কেন্দ্ৰত কাৰ চৰকাৰ, ৰাজ্যত কাৰ চৰকাৰ, নাগালেণ্ডত কাৰ চৰকাৰ, আমাৰ হাতত পুৰুষ আছে নেকি? কি প্ৰুফ কৰিব? কি প্ৰুফ কৰিব? ডাবৰ বিস্ফোৰণৰ কাৰণে হৈছে এই পানী। আপুনি কি প্ৰুফ কৰিব বিচাৰিছে? আপোনালোকে চবেই কৈছে বানপানীটো শিৱসাগৰ 80-70 বছৰ প্ৰথম হৈছে। গতিকে ফাৰ্ষ্ট ষ্টেপত চৰকাৰে যদি আগতে হৈ থকা হ'লে যে মেজাৰ নলয়, তেতিয়াহ'লে আগতে হৈয়ে থাকে, চৰকাৰে এইটো গুৰুত্ব দিয়া নাই। গতিকে এতিয়া আমাৰ দায়িত্বটো হ'ল এই মানুহখিনিক আমি কেনেকৈ অৰ্থনৈতিকভাৱে, শাৰীৰিকভাৱে সংস্থাপন, ঘৰ, স্কুল, শিক্ষা দীক্ষা, এই কথাটো যদি চৰকাৰে ফেইলিয়ৰ হয়, মোক গালি কৰক, আপোনালোকে বেলেগৰ পইচা দি দিয়া কথাটো কৈ আছে। আপোনালোকতো বেলেগৰ পইচা, আপোনালোকক পাৰ্টিৰ মানুহ নিজে দিছে, মই নিজে দিছোঁ, হাইকোৰ্টৰ পৰা মই 5 লাখ টকা লৈ গৈছোঁ। মইতো কোৱা নাই, ফেচবুকত দিছোঁ না, ৰাইজক আমিও ফেচবুকত দিয়া নাই। এতিয়া আপুনি আপোনালোকে কালেকশ্যন কৰিছে CM ফাণ্ডত। আরে মানুহ দিছে, আপোনালোকে কালেকশ্যন মানুহ সদিচ্ছা আছে, আপোনালোকে কিয় অখিল গগৈ দিয়াটো সদিচ্ছা নহয় নেকি? অখিল গগৈ দিয়াটো সদিচ্ছা নহয় নেকি? আপোনালোকৰ লগত সদিচ্ছা হয় নেকি? আপোনালোকৰ তো হয়। ঠিক আছে, আনিছোঁ মানে এক মিনিট। নাই, সুনীল ডেকা আপোনাৰ ওচৰলৈ আহিছোঁ। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মুখপাত্ৰ দুগৰাকীৰ যি মন্তব্য, সেই মন্তব্যৰ পৰা এটা কথা স্পষ্ট যে চৰকাৰখনে কাম কৰিব পৰা নাই, সেই ধৰণৰ এটা মনোভাৱ তেখেতসকলে স্পষ্ট কৰিছে। মই যিহেতু আপোনালোকৰ চৰকাৰৰ অংশীদাৰ, মই স্পষ্টকৈ সুধিছোঁ আপোনাক, চৰকাৰে কৰণীয়খিনি কৰিব পৰা নাই নেকি? মই ভাবোঁ যে চৰকাৰখনে প্ৰয়োজনতকৈ বেছি কৰিছে। কাৰণ মোৰতো বয়স হ'ল, বহুত বান দেখিলোঁ, বহুত চৰকাৰ দেখিলোঁ, বহুত চৰকাৰে কিমান কৰিছে কিমান কৰা নাই মইতো দেখি আছোঁ। এইখন চৰকাৰে যি ধৰণে কৰিছে আৰম্ভণিৰ পৰাই বানাপ্যৰ লগত যি ধৰণে কাম কৰিছে, মই ভাবোঁ কোনো চৰকাৰে এনেধৰণে কৰে। এই 15,000 টকা যে লোকেলকৈ দিছে নহয়, কোনো চৰকাৰ আগতে দিয়া নাই, কোনো উদাহৰণ নাই। আৰু এইটো আপোনালোকে বিশ্বাস ৰাখক, আগন্তুক দিনবিলাকত, আজি জে পি নাড্ডা যোৱাকালি আহিছে, কেন্দ্ৰীয় প্ৰতিনিধি আহিছে, তেওঁলোকে ইতিমধ্যে ক্ষয়ক্ষতিৰ বুজ দিছে। এইটো বিশ্বাস ৰাখক যে প্ৰতিজন মৰাত্মই উপৰ্যুপৰি সহায় পাব, কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় পাব। এতিয়া মই আমাৰ আনিছুৰ ৰহমান ডাঙৰীয়া আৰু বন্দীপ দত্ত ডাঙৰীয়াৰ কথা এটাত মই দুটামান ক'ব লাগিব যে এইটো মেন মেড ডিজাষ্টাৰ নে প্ৰাকৃতিক ডিজাষ্টাৰ। এই যে উত্তৰাখণ্ডত 2013 চনত যে কেদাৰনাথৰ হেৰি হৈছিল, সেইটো হিলদল ভাঙি যে হাজাৰ হাজাৰ মানুহ মৰিছিল, সেইটো প্ৰাকৃতিক ডিজাষ্টাৰ আছিল নে মেন মেড ডিজাষ্টাৰ আছিল?
ডেফিনেটলি প্ৰাকৃতিক আছিল প্ৰকৃতিৰ লগত কোনেও নোৱাৰে সেইটো আমি কৈ লাভ নাই প্ৰকৃতিয়ে সেইখিনি সময়তো কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আছে মই কৈছোঁ 2013 চনত কিন্তু কথা হ'ল আমি সেইখিনি সময়ত আমি ৰাজনীতি কৰিলে নহ'ব তাত সেই হাজাৰ হাজাৰ মানুহ যে মৰিছিল তাৰ প্ৰতি আমি সহমৰ্মিতা প্ৰকাশ কৰিব লাগিব আজি মই সেই কথাটো প্ৰথমতে কৈছিলোঁ যে আজি যে আমাৰ 90গৰাকী মানুহ ঢুকাল আমি তেওঁলোকৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি অসমৰ ৰাইজৰ স্বাৰ্থত এই উজনি অসমৰ ৰাইজৰ স্বাৰ্থত আমি সকলোৱে ৰাজনীতি কৰিব লাগিব মই প্ৰথমে মই কৈছোঁ আৰু দুটামান কথা তেওঁলোকে কৈছে মই তাৰ উত্তৰ দিব লাগিব কাৰণ মোৰ মনত খুব দুখ লাগিছে এইকাৰণে যে এই যিবিলাক মানে ৰাইজে সাহায্য কৰাৰ কাৰণে পাইছে মই নিজে তাত গৈছোঁ মই কৈছোঁ সুধিছোঁ বৰ্ণাঢ্য শিবিৰবিলাকত গৈছোঁ তেওঁলোকে যে চৰকাৰে আমাক যথেষ্ট সহায় কৰিছে আমি চাউল দাইল চব পাইছোঁ আমি কোনো অসুবিধা নাই কিন্তু অখিল গগৈ প্ৰতি ঘৰত দিয়া বুলি কৈছে মই আগতে আমগুৰি সমষ্টি আছিল দেই এতিয়া শিৱসাগৰ হ'ল দুঘৰমান মানুহ তাত মই গৈছিলোঁ তেওঁলোকে কৈছে অখিল গগৈ ওচৰৰ কেইঘৰমানৰ তাত এহাজাৰ দিছে আমাকতো নিদিলে কিয় নিদিলে তেওঁ কেইঘৰমানত দিছে নিদিয়েতো ৰিল বনাইছে কথাবিলাক মই ৰাজনীতি কৰিব শুনাম মই ৰাজনীতি কৰিব খোজা নাই মই ৰাজনীতি কৰিব খোজা নাই কিন্তু সেইটোৱে কৈছোঁ মই ক'ব খোজা নাছিলোঁ আপুনি যি কষ্ট কৰিছে ক'ব খোজা কথাটোত আমি সমৰ্থন জনাম আমি এই কথাটো বাৰে কৈছোঁ ৰাজনীতি নকৰিব ৰিল বনাইছে আপোনালোকৰ নিচিনা মানুহ নিজৰ অখিল গগৈ সমৰ্থন কৰক এই ক্ষেত্ৰত সমৰ্থন কৰক এই তুলুঙা কৰিছে কথাটো আপুনি ৰিল বনোৱা কথা কৈছে আপুনি কোৱা কথা ৰিল বনোৱা কথা কৈছে সকলোৱে পাইছে নেকি ৰিল বনোৱা কথা কৈছে সকলো ক্ষেত্ৰত পাইছে নেকি মই এটা উদাহৰণ দিম মই এজন মানুহ তাতে লাখ নহয় মই এটা পুৰা শিবিৰ অখিল গগৈ এজন মানুহ হয় নে নাই অখিল গগৈ এজন মানুহ সময় লাগিব আপোনালোকে ৰিল বনাই কয় আমি ৰাজনীতি নকৰোঁ ৰিল বনাই কয় কেতিয়াও নকৰোঁ শুনক এতিয়া মই কৈ আছোঁ যে এই কথাটো বিশ্বাস ৰাখক যে চৰকাৰখনে সাহায্য দিবই ৰাইজে যদি সহায় নকৰে তথাপি সাহায্য দিব মইতো দেখিছোঁ যে জয়ন্ত হাজৰিকাই সুৰ বাহিনী কৰিছিল সুৰ বাহিনী কৰা নাছিল নেকি এতিয়াও কৰিছে জয়ন্ত হাজৰিকাৰ দিনৰ কথা কৈছোঁ দেই মই এতিয়াৰ কথা কোৱা নাই ভূপেন হাজৰিকাৰ ভায়েক জয়ন্ত বাহিনী সুৰ বাহিনী কৰিছিল জুবিন গাৰ্গে সুৰ বাহিনী কৰিছিল ধেমাজিৰ কাৰণে জুবিন গাৰ্গো কৰিছে নাছিল নেকি অৰ্থাৎ ৰাইজে সহমৰ্মিতা প্ৰকাশ কৰে সেইটো যদি আমি ৰাজনীতি কৰোঁ যে চৰকাৰখনে দিব নোৱাৰে ৰাইজে দিব পাৰিব এনেধৰণৰ কথা ক'বলৈ নাপায় আমিতো কোৱা নাই ৰাজনীতি কৰিলোঁ কওক কিয় নহ'ব কিয় ৰাজনীতি কৰোঁ আপোনালোকে শুনক অগপ দলক কিছুমান আমাৰ কথা ক'বলগীয়া নাই আমাৰ কথা এতিয়া কৈ থাকিব লগা নাই এইটো ৰাজনীতি কৰিব ৰাইজে এটা কথা শুনিব এই অগপ দলটো এটা অসমীয়া জাতীয়তাবাদৰ দল বুলি কয় আচলতে অগপ দলটো বিজেপিতকৈ ডেঞ্জাৰ বিজেপিৰ কান্ধত উঠি যি বানাক্ৰান্ত লোকসকল আছে তেখেতসকলৰ আচলতে আজিৰ যিটো সমস্যা আজি হয়তো সাহায্য কিছুমানে পাইছে দুই একে হয়তো পোৱাও নাই সেই ধৰণৰ কথা চলি আছে মই মানস কৰ্ণীয়া আপুনি কৈছে যে চৰকাৰে সাহায্য পৰ্যাপ্ত পৰিমাণে দিছে কিন্তু যিটো ক্ষয় ক্ষতি আমি ধৰক ক্ষয় ক্ষতিৰ এতিয়ালৈকে প্ৰপাৰ এছেছমেণ্ট এতিয়ালৈকে হোৱাই নাই আৰু ভাবিছোঁ যে যিসকল আজি তিনিখন জিলাত বা শিৱসাগৰ চৰাইদেউ যোৰহাটৰো কিছু অঞ্চলত এই মানুহখিনি সম্পূৰ্ণৰূপে ঠিক ঠাক হওঁতে আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব এনেকুৱা নহয় যে আজি আপুনি গ'ল আপুনি যায় সুনীল ডেকা যায় বা মনোজিত দত্ত যায় বা আনিছুৰ ৰহমান যায় আজিয়ে ঠিক ঠাক কৰি দিব নোৱাৰে কিছু সময় লাগিব আৰু তাৰ কাৰণে কিন্তু এটা
আজি আপুনি 500 টকা 1000 টকা দিলে সেইটো সাফিচিয়েণ্ট নহয় তেওঁলোকৰ পুনৰ সংস্থাপনৰ বিষয়টো অলপমান দীৰ্ঘমেধী হ'ব লাগিব কোৱা মই তাকেই ক'ব বিচাৰিছোঁ যে মই 25-26 আমি হাইকোৰ্টৰ ফালৰ পৰা গৈছিলোঁ তাত আমি ট্ৰাকত মই আপুনি অলপ দীঘলীয়া ট্ৰাকত বস্তুখিনি লৈ গৈছোঁ এঘাৰটামান পানী মই হাফ পেণ্ট পিন্ধি মই স্পৰ্টিং পিন্ধি মই নামি গৈছোঁ গাড়ীৰ লগত দেখিলোঁ যে তাত যাব নোৱাৰে আমি পেকিং কৰি আনিছোঁ তাত ৱাটাৰ বোট যিটো কি ৰাবাৰ বোট তেওঁতে আহিছে তেওঁলৈ ষ্টেট এজেণ্ট 4জন থাকে আমি বৰ বেছি 1 কুইণ্টেল বস্তু ল'ব পাৰিম আমি 1 ট্ৰাক লৈ গৈছোঁ তেতিয়া যে CMে যে কৈছে 30% আমাৰ আনটাচ হৈ আছে তেওঁলোকো কমিউনিকেট কৰিব পৰা নাই কাৰণ তেওঁলোক কাৰেণ্ট নাই কাৰণে মোবাইল কানেকশ্যন বেয়া বেটাৰী চাৰ্জ নাই কোনোবাই গছৰ ওপৰত কোনোবাই ঘৰৰ ওপৰত কোনোবাই এখন ওখ ঠাইত আছে সেইবিলাক মানুহক দিব লাগিলে অকল SDRFৰ মানুহে দিব পাৰে আৰু তেওঁলোকক আমি হেলিকপ্টাৰো দিয়াৰ ব্যৱস্থা কৰিলে দেখি যে বস্তুটো গৈ প্ৰপাৰ প্লেচত পেলাব নোৱাৰে সেইটোও আপোনালোকে নিজেও আপোনালোকে নিউজ কৰিছে বোলে যাই নহওক এতিয়া গোটেই ৰেচেছ হৈছে এতিয়া কথাটো হ'ল কি আপোনালোকে চবেই জানে যে বানপানী হৈ যোৱাৰ পিছৰ পৰিৱেশটো বানপানীক আৰু ভয়াৱহ হয় কাৰণ পিছৰ পৰিৱেশটো কি হয় বেমাৰ আজাৰ হ'ব এই যেনে এগৰাকী ভৰি দেখুৱাই দিছে কালি মই দেখিছোঁ পেপাৰত গোটেই মাটিয়ে খাই দিছে তলুৱাখন এইবোৰ মেডিকেল যিটো এছিষ্টেঞ্চ লাগিব ঘৰবোৰ যিবোৰ ডেমেজ হৈছে তেওঁলোক ৰিপেয়াৰৰ মানে CMে 1,20,000 টকা এতিয়া দিব এইকেইদিন চলাবৰ কাৰণে বাকীতে আমাৰ সুনীল ডেকাই কৈছে যে 75,000 মানুহক মিনিমাম 15,000 এইদিনৰ কাৰণে দিব আকৌ গোটেই পথাৰবোৰ এছেছমেণ্ট কৰি কাৰ কিমান খেতি লছ হ'ল সেইটো ইঞ্চুৰেঞ্চৰ থ্ৰুদি ক্লেইম কৰিব কাৰণ এইটো কোৱা আছে যে চৰকাৰীভাৱে এনেকুৱা দুৰ্যোগৰ কাৰণে ইঞ্চুৰেঞ্চ কৰা থাকে খেতি পথাৰ আৰু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দায়িত্ব এতিয়া এই এছেছমেণ্ট কৰি চেণ্ট্ৰেল গভৰ্ণমেণ্ট আপোনালোকৰ জানে টীম এটা ঘূৰি আছে এতিয়া বাকীবিলাকে মানুহে ভাবিছে মোদী চাহাব কিয় অহা নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিয় টুইট কৰা নাই তেওঁ এতিয়া সঠিক ইনফৰ্মেশ্যন নোপোৱাকৈ কিমান কৰোৰ টকা দিব লাগিব কি ডেমেজ ল'ব কি মেজাৰ ল'বলৈ কিমানখন স্কুল পঢ়াশালীৰ ব্যৱস্থা কৰিছে আমি কৈছে যে আমি দেখিছোঁ 2খন স্কুলত মিলাই ক'ৰবাত ভাল ঠাইত হ'লে কৰাব ৰাস্তাবোৰ চাব লাগিব ঘৰবোৰ চাব লাগিব মই যদি ব্যক্তিগতভাৱে কওঁ মই যিখিনি গৈ দেখিছোঁ এটা পৰিয়াল আজিৰ ডেটত যোৱা বানপানী হ'লেকে যিটো ছ'চিয়েল ষ্টেটাছ আছিল ফাইনেন্সিয়েল ছ'চিয়েল ষ্টেটাছটো মই কৈছোঁ তাৰ হেৰি কথাটো কাৰণে ব্যক্তিগতটো কোৱা নাই 20 বছৰ লাগিব এটা পৰিয়ালৰ এই ষ্টেটাছটো পাবৰ কাৰণে গতিকে চৰকাৰে যিমানখিনি পাৰে কৰিব আৰু কৰাৰ চেষ্টা আছে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কথাটো হৈছে কি যে আমাৰ তেওঁ কৈছিল যে কাৰোবাক কিমান দিছে নহয় এই যে গোটেই বস্তুটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ক্ষতিগ্ৰস্ত মানুহৰ জনমূৰি আয় আকাৰে দিব এতিয়া অসমক আপুনি কাক 500 কোটি নে কি দিয়া বুলি ক'লে গুজৰাট নে কাক 500 কোটি নে অসমত চাগে আৰু তাত 10 টাইমছ 100 টাইমছ আহিব পাৰে আপুনি এছেছমেণ্টটো যাব দিয়ক চেণ্ট্ৰেলে ঘূৰি আছে ষ্টেটে ঘূৰি আছে আৰু কি হয় এই যেহেতু মেনেজমেণ্টটো দুটা পাৰ্টত থাকে এটা হ'ল নেশ্যনেল এটা হ'ল ষ্টেট যেতিয়া আৰু আপোনালোকে বহুত টিভিত চকত কয় বহুতে কোৱা শুনিছোঁ মই যে এইটো ৰাষ্ট্ৰীয় সমস্যা সমাধান কৰিব ৰাষ্ট্ৰীয় সমস্যা বুলি একো নাই চব বস্তুৱে ৰাষ্ট্ৰৰ ষ্টেটে যেতিয়া ফেইলৰ হয় ষ্টেটে নোৱাৰে তেতিয়া এতিয়া আমাৰ CMে কৈছে মই গোটেই কণ্ট্ৰল কৰিছোঁ এইখিনি সময়ত তেওঁলোকৰ আমাৰ যিখিনি আৰ্মিৰ হেল্প বা এই আমাৰ এয়াৰফ'ৰ্চৰ হেল্প এই যিখিনি তেওঁলোকে দিছে এইখিনিৰ বাহিৰে কৈছে যে আমাক পৰৱৰ্তী চেণ্ট্ৰেলৰ হেল্প লাগিব ফাইনেন্স পাৰ্টটো ফাইনেন্স চেণ্ট্ৰেলৰ আমাৰ দিব লগা একো নাই এতিয়া আমাৰ গভৰ্ণমেণ্টৰ যে ছাফিচিয়েণ্ট আছে এতিয়া চেণ্ট্ৰেলৰ পৰা কিমান কোটি টকা আমি ক্লেইম কৰোঁ আমিতো এছেছ কৰিব লাগিব পৰিয়ালবিলাক মানুহে আজি বহিবই পৰা নাই আমি এতিয়া প্ৰাইমাৰী হিচাপে মানুহে দুসাঁজ খাই ৰাতি শুব পৰা ভাল এযোৰ কাপোৰ পিন্ধিব পৰা কোনোবা যদি বেমাৰ হৈছে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মেডিকেল ব্যৱস্থা আৰু যাতে বানপানী হোৱাৰ পিছতো ৰিয়েকশ্যন হয় বেমাৰ হয় সেইবিলাকৰ এই কথাবিলাকহে আমি ৰাইজক সন্তুষ্ট কৰিব লাগে যে আমি আপোনালোকৰ এই বিপদত আছোঁ চৰকাৰে এই ব্যৱস্থা লৈছে ৰাইজে এই ব্যৱস্থাত সন্তুষ্ট হৈছে এই ধৰণৰ কথাবিলাক মেছেজ আকাৰে টিভিত গ'লে এটা মানৱতাৰ দিশটো প্ৰকাশ কৰে কিন্তু আমি যেনেকুৱা ধৰণৰ ডিছকাশ্যন কৰোঁ মই নিজেও লজ্জিত হৈছোঁ একচুৱেলি আমি এইবোৰ কথাবোৰ স্থায়ী পাব নালাগে গতিকে চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে তাতে ৰোড মেপ বনোৱা হৈছে এই যে দেখুৱাইছে এইবিলাক ধৰক আজি 4 ফুট 5 ফুট মাটি হৈ গ'ল মাটি নহয় পাথৰ চাথৰ কিবা যিটো পলসটো নাথাকে পলস থাকিলেও আকৌ তাত কি হ'ব গোটেই পলস এঘাটো হ'লেতো আপুনি তাত কি ৰুবগৈ এইখিনি যোৱাকালি গতিকে এই কথাবিলাক আৰু এইটো মই বাৰে বাৰে মই এটা কোৱা ৰৈ গ'ল এই যে নাগালেণ্ডৰ মই কথাটো কৈছিলোঁ মোক অলপ ক'ব দিব নাগালেণ্ডৰ মাটিটো কি হয় প্ৰাইভেটৰ মেঘালয়ৰ সেইকাৰণে মেঘালয়ত যে কয়লা ওলাই যায় এজন মানুহ ৰিচ হৈ যায় তাত ষ্টেটটো প্ৰপাৰ্টিটো কমিউনিটি ৱাইজত থাকে সেইকাৰণে তেওঁলোকে কালেক্টিভলি ৰেছপনচিবল চৰকাৰে মাটি অধিগ্ৰহণে কৰে
চৰকাৰৰ নিজা মাটি ক'তো নাই নাগালেণ্ড আৰু মেঘালয়ত আপুনি চাব গতিকে তাত যেতিয়া তেওঁলোকে চৰকাৰে কণ্ট্ৰল কৰে কোনোবাই যদি মেঘালয়ত বা নাগালেণ্ডত খনন কাৰ্য কাৰোবাক দিছে সি ব্যক্তিগত হিচাপে দিছে তাৰ লাভ হৈছে কিন্তু সেইটো চৰকাৰে কেনেকৈ কণ্ট্ৰল কৰিছে মেনেজমেণ্টে যে তুমি ইমানখিনিলৈকে নোৱাৰিবা ইমানখিনি দ্বীপলৈকে খুন্দিব নোৱাৰিবা ইমানখিনি এক্সট্ৰাক্ট কৰিব নোৱাৰিব সেইটো মেঘালয়ৰ কথা তাত আমি ইণ্টাৰফেয়াৰ কৰিব এই ঘটনাটোৰ পাছত CMA কৈছে যে মই নাগালেণ্ডৰ লগত এই কথাটো পাতিম তেওঁলোকে যাতে পানী এনেকৈ অসমলৈ পটকৈ নামি অহাৰ ব্যৱস্থাটো নহয় সেইটো পাতিব ঠিকে সেইটো হৈ আছে কিন্তু আপুনি এই এখেতে কৈছে যে আমাৰ ৰাইজৰ প্ৰতিটো কৈছে কি কিয় নোৱাৰিলে আৰে নেচাৰেল ডিজাষ্টাৰ ৰাতি ইমান বৰষুণ হ'ব আমি পাত্তাই পোৱা নাই ৰাইট সেইটোৱে তাৰ কাৰণে চৰকাৰ ৰেচপনচিবল নাই ঠিক আছে। চৰকাৰ যদি এওঁলোকক দুৰ্গত হোৱাৰ পিছত যিখিনি মেজাৰ ল'ব লাগে সেইটো যদি লোৱা নাই তেতিয়া তেতিয়া চৰকাৰ আলোচনা কৰিব পাৰে